हेलो मरমৰ ভাইটি আৰু ভণ্টিসকল আজিৰ ভিডিঅ'টো অলপ বিশেষ আজি মই যেনেকা মোৰ ইউটিউব চেনেলত তোমালোকক পঢ়াও আজি মই নপঢ়াও আজি ইনফ্যাক্ট মই কথা পাতিম কেনেকৈ পঢ়িব লাগে আৰু এটা বহুত হট টপিক হয় কি স্যাৰ মই হায়াৰ সেকেন্ডাৰী প্ৰিপাৰেচন কৰি আছো মই ক্লাস 11 ত আছো বা মই ক্লাস 12 ত আছো কিন্তু মোৰ ডক্টৰ হ'ব ইচ্ছা মই নীটও দিব বিচাৰি আছো এটা হাই সেকেন্ডাৰী লগত মই নীট টু ক্ৰেক কৰিব পাৰিম নেকি নে মই টিপিক্যাল যোনটো কালচাৰ চলি আহিছে আমাৰ অসমত যে আমি 11 12 তো দিও বৰ্ডছৰ টিচাৰৰ তেনেকা তোমালোকক কয় কি বৰ্ডছটো ভালকৈ দিয়া তাৰপিছত নীটৰ কাৰণে প্ৰিপাৰেচনৰ কাৰণে গুৱাহাটীলৈ যাবা অথবা কোটালৈ যাবা বা দিল্লীলৈ যাবা মোৰ ইয়াত আহি কোচিং কৰিব পাৰা বা XYZ ইনষ্টিটিউটত কৰিব পাৰা ড্ৰপ ইয়াৰৰ জেনাৰেলি ষ্টুডেণ্টছ আমাক এপ্ৰ'চ কৰে বাট হাই সেকেন্ডাৰী লগে লগে আমি নীট টু ক্ৰেক কৰিব পাৰো নে নোৱাৰো দ্যাটস আ বিগ কোৱেশ্চন ইজ ইট আ পসিবিলিটি আৰু যদি আমি পাৰো দেন কি কৰিব লাগিব স্যাৰ কি কৰিব লাগিব তে হেতুৰ ওপৰতে আজি ভিডিঅ'টো মই বনাইছো সো কম্বো স্ট্ৰেটেজি ওকে তোমালোকে ভেজ কম্বো খাইছাই চাগে চিকেন কম্বো খাইছা নন ভেজ কম্বো ভেজ কম্বো যোন গুৱাহাটীত থাকে ইয়াতে জমেটো স্বিগি এইবোৰত অৰ্ডাৰ দিছেই থাকে সো আজি যোনটো কম্বো হয় দ্যাট ইজ নীট প্লাস বৰ্ডছ কম্বো এইটো কম্বোতে তুমি খাব নোৱাৰা বাট এটলিষ্ট তোমাৰ কেৰিয়াৰ বনি যাব তাৰপিছত তুমি ডেইলি কম্বোজ অৰ্ডাৰ কৰিব পাৰিবা ওকে সো দিস ইজ স্পেশালি ফৰ আৱাৰ ষ্টেট বৰ্ড ষ্টুডেণ্টছ মই ভাবো যে ষ্টেটত হায়াৰ সেকেন্ডাৰী সায়েন্সৰ এতিয়াও বহুত বেয়া কন্ডিশন চলি আছে স্পেশালি আমাৰ স্মল টাউনছ এণ্ড ভিলেজেছৰ সেইকাৰণে মই স্পেসিফিকলি তোমালোককে এড্ৰেছ কৰি আছো আৰু ভিডিঅ'টো মই অসমীয়াত সেইকাৰণে বনাইছো মোৰ ৰিসেন্ট ভিডিঅ' চাই গম পাইছা কি হাই সেকেন্ডাৰী ষ্টুডেণ্টছক মই কিয় ফ্ৰী মেটেৰিয়েলছ দিয়া ষ্টাৰ্ট কৰিছো কিয় মই গাইডেন্স দিয়া ষ্টাৰ্ট কৰিছো বিকজ লাষ্ট ইয়াৰ more than 50% students were not eligible for any entrance exam কাৰণ ইহঁতৰ আইদাৰ সেকেন্ড ডিভিজন মাৰ্কস আহিছে অথবা থাৰ্ড ডিভিজন মাৰ্কস আহিছে অথবা ফেল কৰিছে ৰাইট সো হেতু সিচুৱেচনত যাতে আমি নাফাসো যোনে 2026 ত বোৰ্ড এক্সাম দিবা অথবা 27 ত দিবা যোনে মোক এই ভিডিঅ চাই আছা এন্ড এট দা সেম টাইম যদি আমি এন্ট্ৰেন্সও ক্ৰেক কৰি লব পাৰো নীট ক্ৰেক কৰিব পাৰো বিকজ আই এম নীট স্পেশালিষ্ট তো মই নীটৰ কথাই কম তে কি স্ট্ৰেটেজিজ হ'ব পাৰে এইবোৰ আমি ডিসকাস কৰিম ঠিক আছে সো নাও কোৱেশ্চন এৰাইজেস কি ম্যাক্সিমাম ষ্টুডেন্টস তুমি দেখা যে ড্ৰপ দি পেলে নীট টু ক্ৰেক কৰে মানে হাই সেকেন্ডাৰী লগে লগে নীট ক্ৰেক কৰা ষ্টুডেন্টস বহুত কম অসমতো তুমি ক'ব পাৰা বহুত বেছি কম মই যেতিয়া মেডিকেল কলেজত গৈছিলো তে মই শুনা পাও যে এটা বেচৰ হাৰ্ডলি 5টা 6টা 10টা এনেকা হয় আউট অফ 200 ষ্টুডেন্টস মানে ইটস আ ভেরি স্মল পার্সেন্টেজ right now question arises why kyo most students they fail to balance both bhabe high secondary prothom kotha to misconception juntu tumi clear koribo lage je high secondary aru neetor karone preparation to beleg way ami korim je he kotha to strategies kini tuma bujai dim but first thing that should be out of your head is these are two very different exams এটো কথা যদি একটা মাথাত ঘুমাই আছে দেন এটো উলাব লাগিব তুমি যদি নিট লেভেলত ভালকে প্ৰিপাৰেচন কৰা কাৰণ নিটত অলপ ইন ডেপথ নলেজ লাগে এমসিকিউজ অর দে টেস্ট ইওর স্কিলস তো যদি তুমি ভালকে প্ৰিপাৰেচন কৰা নিট লেভেলত দেন বোর্ডস বিকাম ভেরি ইজি জি কিজন ষ্টুডেন্টছে আজি লগে হাই সেকেন্ডাৰী লগে লগে নিটটো ক্ৰেক কৰিছে তুমি কেতিয়াও নুশুনিবা যে এই ষ্টুডেন্টৰ পাৰ্সেন্টেজটো বহুত বেয়া হাই সেকেন্ডাৰীটো ভাল পাৰ্সেন্টেজ আহিছে নিটটো ক্ৰেক কৰিছে So এই টপার্স বুৰৰ বা এই ষ্টুডেন্টস বুৰৰ সিক্ৰেট আছে না মই সিক্ৰেটটো আজি ৰিভিল কৰি দিম কিহতে কি এনেকা ডিফাৰেন্ট কৰিছে যাৰ কাৰণে এটা হাই সেকেন্ডাৰীটো ভাল পাৰ্সেন্টেজ আহিছে 85 90% এট দা সেম টাইম এটা ডিসেন্ট গভর্নমেন্ট মেডিকেল কলেজত সিটও পাইছে ওকে বিফোর আনসারিং দোজ why টু এবাৰ আনসার কৰো ফার্স্টলি প্ল্যানিং না থাকে তোমালোকৰ একো প্ল্যানিং নাই কি মই মোটা ফিজিক্সৰ বুকটো আছে এতিয়া মই কোনটো নিউমেৰিকেল কৰিব লাগে মোটা বায়ো বুক আছে মই কোনটো ডায়াগ্ৰাম চাব লাগে কোনটো ডায়াগ্ৰামটোৰ পৰা নিটত কোৱেশ্চন আহে বা কোনটো টপিকছ বা বৰ্ডছত কোৱেশ্চন আহে
These all things require proper planning and proper guidance of course. Without that proper planning কি আমি কোনটো টপিক কেতিয়া পঢ়িব লাগিব কিমান আৱাৰ্স ডেডিকেট কৰিব লাগিব আমাৰ কামটো নহব এক নম্বৰ ৰিজনটো এইটো দ্বিতীয় ৰিজনটো হ'ব কি কিছুমান ষ্টুডেন্টে ভাবে কি মই যেনেকা অলপ আগত কৈছো কি এতিয়া বৰ্ডছটো আহি আছে বৰ্ডছতে বেছি ফোকাস কৰো নিটটো লাষ্টৰ 2 মাহ 3 মাহ চাই লম কি হাই সেকেন্ডাৰী বৰ্ড এক্সামৰ মাৰ্চ লকে হয় মাৰ্চ আৰু এপ্ৰিল মাহটো মই নিটৰ কাৰণে প্ৰিপেয়াৰ কৰিলাম এনেকা কেতিয়াও নহব ডু ইউ নো দ্যাট কি 2 মান্থছত গুটে ক্লাছ 11 টো ৰিভাইজ কৰা এন্ড 12 খিনি যে পইচা হেখিনি পাৰ্টটো নিউমেৰিকেলছ প্ৰেক্টিস কৰা বা পিৱাইকিউজ প্ৰেক্টিস কৰা এটো পসিবল নহয় সো when you prioritize one over the other boards of বেছি ইম্পৰ্টেন্ট দি দিয়া কিছুমান ষ্টুডেন্ট এনেকা আছে কি অনলি নিট কৰি থাকে আৰু boardsত ইজি কোৱেশ্চনছ আহা মানে ইজি কোৱেশ্চন যিবিলাক আহে হেবিলাকো কৰিব নোৱাৰে হেতু ৰিজন এটো কি নিটক এতে ওভাৰ প্ৰায়োৰিটাইজ কৰি দিছে বুজি পাইছা ওভাৰ প্ৰায়োৰিটাইজ কৰিলে আকৌ প্ৰবলেম সো ইউ শুড কিপ আ প্ৰপাৰ বেলেন্স বিটুইন দা টু কিমান বেলেন্স কি কৰিব লাগে হেতু কম মই ঠিক আছে তাৰ পিছত তোমালোকে যদি ইন্টাৰনেটত যোৱা অথবা তোমাৰ হাই সেকেন্ডাৰী টিচাৰ্সক খুদা কি স্যাৰ আমি বৰ্ডছৰ কাৰণে কোনটো বুক ইউজ কৰিম তে এনসিআৰটি বাহিৰে ইয়াতে কিছুমান গাইড বুকছৰ কথা ক'ব পাৰে তোমাৰ সিনিয়ৰসেও ক'ব পাৰে নিটৰ কাৰণেও বহুত ৰেফাৰেন্স বুক গাইড বুকৰ কথা কয় বাট এই গাইড বুকছবোৰ ইমান সিগনিফিকেন্ট নহয় মোৰ আজিলৈকে যিমান ষ্টুডেন্টে নিট ক্ৰ্যাক কৰিছে মই তাকো কোনো গাইড বুকৰ ৰেফাৰেন্স বুক বা গাইড বুকৰ মই কোৱা নাই যে এটো তোমালোকে কৰিব লাগিব প্ৰেক্টিস কৰিব লাগিব কিনিব লাগিব I have never said that and without that they have cracked the exam okay that means those books are insignificant eta tumi resources khuliba jaba internet n number of resources ase now what happens joto bahut damar bhul hoy ki 10 15 ta resource tumaloke kini lua বা ডাউনলোড কৰি লোৱা আৰু এটো পঢ়ি থাকা আজি মই স্ট্ৰ্যাটেজি ভিডিও বনাইছো কালি কোনবা বেলেগ টিচাৰে বনাব তুমি সেই স্ট্ৰ্যাটেজি ভিডিওৰ টিচাৰৰ ৰিসোর্সেস ডাউনলোড কৰি লবা and 10 15 টা ৰিসোর্সেস তুমি পঢ়িবা এটা চ্যাপ্টাৰৰ কাৰণে then you cannot make it always remember it is better to read one resource 10 times than reading 10 resources one time 10টা কিতাপ বা 10টা ৰিসোর্স যদি তুমি এবাৰ পঢ়া হেতু ভাল কথা নহয় তুমি যদি এটা ভাল ৰিসোর্স কি তুমি তোমাৰ গুৰুক ট্ৰাস্ট কৰা তোমাৰ গুৰুৱে যি তোমাক কৈ আছে গুৰুৱে জানে so you have to blindly trust your guru just like Arjuna trusted Lord Krishna অৰ্জুনে যেনেকা ভগৱান কৃষ্ণক ট্ৰাস্ট কৰিছিল ভগৱান কৃষ্ণই যি কৈ আছিল ভগৱানৰ কথা শুনি গৈছিল তেনেকা তোমাৰ গুৰুৰ ওপৰত ভাল গুৰু চুজ কৰিব লাগিব আৰু গুৰুৰ ওপৰত ট্ৰাস্ট হ'ব লাগিব কি গুৰুৱে যি কোৱেশ্চনছ কৰাই আছে গুৰুৰ যোনটো নোটছ হয় সেই নোটছটোৰ পৰা আমাৰ এক্সামত কোৱেশ্চন আহিব and definitely হেতুৱে হ'ব আমি আমাৰ গুটে এক্সপেৰিয়েন্সটো দি দিও ইয়াত 5-6 years of experience এটা জায়গা দি দিয়া হয় and then এটো তোমালোকৰ বহুত ফেভাৰিট বস্তু হয় procrastination হয় না 11 ত আছে স্যাৰ অলপ 11 টো এনজয় কৰি লওঁ 12 ত স্যাৰ লাষ্ট 3 মাহ পঢ়িও তো মানুহে পাস কৰি লয় তে এইবিলাক মাইন্ডসেট থাকে procrastination আজি নকৰি কালি নকৰি পৰহি কৰিম हां মানে वो जो मुहावरा है उसको तुम लोगों ने एक तरीके से बदल दिया है आज करे सो कल करे सो परसों है ना तो বস্তুটো আমি কি আমি procrastinate ইমান বেছি কৰিব নালাগে তুমি বেসিক কে বেছি আজি যদি মর্নিং কিবা এটা কৰিব আছিলা মর্নিং কিবা কাৰণে কৰিব পাৰনে দেন বাই ইভিনিং বা নেক্সট ডে মর্নিং এট লিস্ট কৰি লোৱা হেতু যদি তুমি এনেকা এক সপ্তাহ পিছত বা নেক্সট সানডে কৰিম বা পূজাৰ বন্ধত কৰিম এইবিলাক বস্তু যদি ভাবা ন তে দিগদাৰি হৈ যাব ঠিক আছে ওকে সো আমি why কিয় নোৱাৰে ষ্টুডেন্টে why টো আমি বুজিলো ঠিক আছে আগৰ এতিয়া মই কিছুমান কথা তোমাক ক'ব বিচাৰো মই যেনেকা ষ্টাৰ্টিংতো কৈছিলো ডিফাৰেন্ট এক্সামস বুলি ট্ৰিট নকৰিবা প্লিজ নীট বেলেগ এক্সাম হয় বোর্ড বেলেগ এক্সাম হয় নীট একদম পুরা অদ্ভুত কিবা এটা বস্তু হেনেকা কথা নাই তুমি দেখিবা 70 to 80% কোৱেশ্চনস নীটত যোনটো আহে আৰু বোৰ্ডছত যোনটো আহে আজিকালি ইনফ্যাক্ট মই 2023 24 25 ৰ পেপাৰ চেক কৰি আছিলো হাই সেকেন্ডাৰী ভিডিওটো বনোৱাৰ আগত মই দেখিছো every paper whether it is physics chemistry or biology every paper has some conceptual questions আৰু সেই conceptual questions to তুমি derivation মুখস্থ মাৰি বা তোমাৰ কলেজৰ নোটস পঢ়ি বা তোমাৰ কলেজৰ টিচাৰে যি নোটস প্ৰভাইড কৰি আছে মই দেখিছো এইবিলাক নোটস মোক ষ্টুডেন্টসে দেখায়
মই যে বুলো হাই সেকেন্ডারি মান বেয়া মার্কস কিয় আহিছে তে মই অকলে স্টুডেন্টসক ব্লেম নকৰো it is very unfortunate that গাঁৱত ভাল সায়েন্স টিচাৰ নাই it is a reality we have to accept it and hey notes বোৰ যদি তুমি পঢ়ি যোৱাতে কোৱেশ্চনস জিন্দগীত কৰিব নোৱাৰা because those questions need solid in depth conceptual knowledge so যদি আমি নীটৰ ইম্পৰ্টেন্ট টপিকস খিনি চাও আৰু হাই সেকেন্ডাৰি বোৰ্ডৰ ইম্পৰ্টেন্ট টপিকস খিনি চাও যদি আমি নিউমেৰিকেলস খিনি চাও বহুত নিউমেৰিকেলস ওভাৰল্যাপ কৰে ইনফ্যাক্ট মোৰ হিচাপে 70 to 80% ওভাৰল্যাপ কৰে সিবিএসই বোৰ্ডৰ লগত তো আৰু অলপ বেছি কৰে মোৰ হিচাপে ঠিক আছে তো ফার্স্টলি ডিফারেন্ট এক্সাম বুলি ট্ৰিট কৰা বাদ দিয়া তুমি এনেকা ভাবিব লাগে মই নীটৰ কাৰণে প্ৰিপাৰেচন কৰি আছো বাট এট দা সেম টাইম মোৰ বোৰ্ডছৰো প্ৰিপাৰেচন হৈ আছে এনেকা নহয় যে মই অকল নীটৰ প্ৰিপাৰেচন কৰি আছো নীটৰ লগে লগে মোৰ বোৰ্ডছটো ভাল হ'ব কাৰণ আমি পঢ়াম তেনেকা ওকে সেকেন্ড থিং I have already told you for those tough questions your concept should be crystal clear without conceptual clarity are bhai science loisa jo tumaloke science lor main karon ki buja tu science ot eneka science ot mukhosto mara in fact concept নাই unless kunba scientist or naam exam ot khudi ase ba kiba organism or example khudi ase bio otherwise bio ro most part genetics physiology plant physiology cell maximum bostu conceptual hai সব বস্তুৰ what why and how আছে and যদি what how and why তুমি বুজি পাই আছা তুমি এক্সামত বনাই হলে লিখিব পাৰিবা তুমি মুখস্থ মাৰিব নালাগে ইনফ্যাক্ট most of the things তুমি মুখস্থ মাৰিব নালাগে তোমাৰ যদি ৰাইটিং স্কিলছ অলপ ভাল তুমি বোৰ্ডছতো এক্সেল কৰিবা আৰু তোমাৰ কনসেপচুৱেল ক্লিয়াৰিটি হলে নীড টু ডেফিনেটলি ক্র্যাক হ'বই okay so if you prepare for NEET it will deepen your board's concepts because মই বলো অলরেডি 70 to 80% বস্তু ওভারল্যাপ করে দেন কামিং টু কোয়েশ্চনস রাইট এতিয়া হসা কথাটো এটো কি টিচার এটাই জিমান ভাল পঢ়ায় কনসেপচুয়াল ক্লিয়ারিটি তোমাৰ জিমান ভালকে পঢ়াই নিদিয়ক কিয় তোমাৰো কনসেপচুয়াল ক্লিয়ারিটি বহুত ভালকে হৈ গৈছে কিন্তু আমি বোর্ড এক্সাম দিব বহিলেও তাত সাবজেক্টিভ কোয়েশ্চনস থাকিব আৰু নীট এক্সাম দিব গলেও তাত এমসিকিউস থাকিব মানে ইন দি এন্ড ইট কামস টু কোয়েশ্চনস অনলি এক্সামত তুমি কোয়েশ্চন এটো সলভ কৰিব লাগিব এক্সামত তোমাৰ নলেজ ষ্টৰি চেক কৰিব কি সনাত স্যাৰৰ বলে তুমি বায়ৰ ক্লাস কৰিলা জেনেটিক্স বহুত ভালকে বুজিলা এটা তুমি বলে স্যাৰৰ নিচিনাই বুজাব পাৰি আছা তুমি মোৰ নিচিনাই বুজাব পাৰি আছা বা মোতকে ভাল বুজাব পাৰি আছা কিন্তু এক্সামে হেতুটো চেক নকৰে তোমাৰ এটো এটা টিচিংৰ এক্সামটো নহয় এটো রাইটিং एग्जाम है अथवा एमसीक्यू टिक मार्क मारना है सॉल्व करना है टिक करना है बुझी पाइছা सो solid questions practice hobo lagibo the quality matters okay here the quality matters eta student eneka hobo pare june 500 questions korise but he 500 questions eta type ore question kori goi ase eku labh nai hosa ke believe me eku labh nai ami jodi 100 questions quality question kori do eta chapter more than sufficient not just for boards also for NEET 100 quality questions okay for state board or for NEET obviously board style questions to ala belek type or hoy and NEET style ala belek type or hoy heburar upor to ami ahim thik ase aro jodi tumalokor tat eku resource nai then at least moi believe koru tomar tat NCERT to ase eta resources to moi available korai dim eta tumalokor tat resources or eku obhab na thakibo high secondary অসমীয়া মিডিয়াম ইংলিশ মিডিয়াম বোৰ্ডছৰ ষ্টুডেন্টছৰ কাৰণে মই এতিয়া আকৌ কৈ দি আছো একো ৰিসোৰ্সেছৰ অভাৱ নাথাকিব তোমালোকে পইচাও দিব নালাগে ইনফ্যাক্ট ফৰ দোজ ৰিসোৰ্সেছ ঠিক আছে এটো আমি ফ্ৰী অফ কষ্ট প্ৰভাইড কৰাই দিম হা সো এনসিইআরটি তো সবটাতে আছে এনসিইআরটি তো তোমাৰ ইয়াত বেস বুক ঠিক আছে সিলেবাস কি হয় স্যার নাজানো নীটত কি বেলেগ সিলেবাস দি বোৰ্ডছত বেলেগ সিলেবাস নেকি তে ভাই তোমাৰ এনসিইআরটি তো আছে ন এনসিইআরটি জি আছে তাৰ পৰা আহিব যিখিনি বস্তু এক্সট্ৰা আহিব হেবিলাক তো আমি কৈ দিম but at least তোমাৰ তাত মই মানো যে এনসিইআরটি খনটো আছে alright now main question to answer কৰো ঠিক আছে এই যে হাই সেকেন্ডারি আৰু নীট একেলগে ক্র্যাক কৰা কথা যে মই স্টাৰ্টিং পৰা বকি আছো লাষ্ট কাপল অফ মিনিটছৰ পৰা so how can you do it
মোক মানুহে বহুত কোৱেশ্চন সোধে হা, মোক সেকেন্ড ইয়াৰৰ পৰা ইনফেক্ট সুধি আছে, এতিয়াতো সোধে ডেফিনেটলি কি আপুনি স্যাৰ আপোনাৰ হস্পিটেল ডিউটি বা যেতিয়া আপুনি MBBS ক্লাसेस কৰি আছে, বিকজ MBBS ক্লাसेसটো হেক্টিক হয় আৰু মইতো তেতিয়াৰ পৰা পঢ়াই আছো বিকজ মই পঢ়াই ভাল পাওঁ, তে আপুনি এই দুটা বস্তু মেনেজ কেনেকৈ কৰে, টাইম কেনেকৈ পায়? মোক মোৰ ফ্ৰেণ্ডছে, মোৰ জুনিয়ৰছে, মোৰ চিনিয়ৰছে, আই ডোন্ট নো, আই হেভ লষ্ট কাউণ্ট কিমান মানুহে প্ৰশ্নটো মোক সুধিছে এতিয়ালৈকে, মই মানে কাউন্টিং কৰিব, যদি মই কাউন্ট কৰিব যাওঁ না, আই থিংক মোৰ দেন 100 পিপল হেভ আস্কড মি দিস সো ফাৰ। এক্সাক্ট নম্বৰ মোৰো মনত নাই বিকজ আই হেভ লষ্ট কাউণ্ট, বাট সেম কোৱেশ্চন, স্যার কেনেকা ম্যানেজ করে ভাই টাইম ম্যানেজমেন্ট ইজ দ্য কি। যদি টাইম ম্যানেজমেন্টক তুমি কন্ট্রোল, মানে ইফ ইউ ক্যান ম্যানেজ টাইম, যদি তুমি টাইমটো মেনেজ কৰিব পাৰা, তুমি লাইফত নিট আৰু বোৰ্ডছটো একোৱে নহয় ভাই, নিট আৰু বোৰ্ডছটো একোৱে নহয়। মই তোমাক মোৰ লাষ্ট ইয়াৰৰ শিডিউলটো কৈ আছো, জাষ্ট ফৰ ইয়াৰ মোটিভেশ্যন, মেবি ইউ মাইট থিংক কি চাগে এনেই আমাক ডায়লগ বাজি মাৰি আছে, নাই মই সঁচা কথা তোমাক কৈ আছো। লাষ্ট ইয়াৰ মই মানে অলপ ৱেইট বহুত বেছি গেইন কৰি লৈছিলোঁ, চ' ৱেইট গেইন কৰাৰ কাৰণে মোৰ অলপ আণ্ডাৰ কনফিডেণ্টটো ফিল হৈ আছিল, এণ্ড মই জানো এজ এ ডক্টৰ কি ৱেইট গেইন কৰিলে ডিফাৰেণ্ট ডিজিজেছ আমি ফেচ কৰিব লাগে, উই আৰ প্ৰোন টু হাইপাৰ টেনশ্যন, উই আৰ প্ৰোন টু ডায়েবেটিছ এণ্ড মেনি আদাৰ লাইফষ্টাইল ডিজিজ। তো মোৰ বহুত বেছি ইন আ ৱে মই ডিমটিভেটেড হৈ গৈছিলোঁ নিজৰ বডিটো লৈ পেলাই, ঠিক আছে। আই হেভ লষ্ট around 12 kgs in 3 to 4 months. ঠিক আছে, এতিয়া আকৌ অলপ গেইন কৰা ষ্টাৰ্ট কৰিছোঁ, বাট আই উইল শ্ৰেক দিছ এজ ৱেল। চ' তেতিয়া মই কি কৰিছিলোঁ, মৰ্ণিং উঠি পেলাই মই এক্সাৰচাইজ কৰিব যাওঁ। দেজ আৰ মষ্টলি দ্য কাৰ্ডিঅ' এক্সাৰচাইজেছ কৰিব যাওঁ, তাৰ পৰা আহি পেলাই আকৌ মই কলেজ যাব লাগে, ৱাৰ্ড পষ্টিংছ হ'লে ৱাৰ্ডত যাব লাগে, তো এনেকৈ কৰি ধৰা ইভিনিং হৈয়ে যায়। লাঞ্চৰ 1 ঘণ্টা আধা ঘণ্টামান ব্ৰেক পাওঁ, সেই ব্ৰেকত মই হয়তো ঘৰত আহি লাঞ্চ কৰি লওঁ, অথবা মই টিফিন লৈ যাওঁ বা বাহিৰৰ পৰাই খাই লওঁ, কিবা এটা কৰোঁ আৰু মই। এণ্ড দেন আই কাম বেক দেন আই টেক দ্য ক্লাছেছ অফ দ্য ড্ৰপাৰ বেচৰ যি ষ্টুডেণ্টছ আছে, ইভিনিঙত এটা ক্লাছেছ লোৱা ষ্টাৰ্ট কৰিলোঁ। ক্লাছ খতম হতে ধৰা 8টা, 8:30, 9টা বাজি যায়, 8টা, 8:30, 9টা বাজি যায়। এণ্ড মৰ্ণিং কিন্তু 6টা 7টাত ষ্টাৰ্ট হৈছিল, যে একদম আৰ্লি মৰ্ণিং ষ্টাৰ্ট হৈছিল। মই যে আৰ্লি মৰ্ণিং কাৰ্ডিঅ' কথা কৈছিলোঁ, কাৰ্ডিঅ' আপ টু 7-7:30 কৰিলোঁ, তাৰপিছত 8 o'clock onwards I go to GMCH and তাত মোৰ পষ্টিংছখিনি ক্লাছেছখিনি কৰিলোঁ। ক্লাছৰ পৰা আহি পেলাই আকৌ মোৰ ষ্টুডেণ্টছ যি ড্ৰপাৰ বেচৰ ষ্টুডেণ্টছক মই আকৌ পঢ়োৱা ষ্টাৰ্ট কৰোঁ। ড্ৰপাৰ বেচৰ ষ্টুডেণ্টক পঢ়াওঁ 8:39 লৈকে, এণ্ড দেন আই গ' টু দ্য জিম এগেইন ফৰ ৱেইট ট্ৰেইনিং। এতিয়া মই ৱেইট লিফ্ট কৰিম মাছল বিল্ড কৰিবৰ কাৰণে। So again another 45-50 minutes of exercise, and then I would come back home and ঘৰত আহি পেলাই অলপ ৰেষ্ট লৈ পেলাই আকৌ নিজৰ কাৰণে মই 3-4 ঘণ্টা ওলাও পঢ়িবৰ কাৰণে, আৰু মই এনেকা ধৰা 12টা 12:30 মানত টোপনি যাওঁ, আৰু 12টা 12:30 পৰা আকৌ 6:37 লৈকে বঢ়িয়া সাউণ্ড স্লিপ। টোপনিটো বহুত ইম্পৰ্টেণ্ট, কিন্তু এটা বস্তু তুমি ৰিয়েলাইজ কৰিছা, যদি তুমি তোমাৰ টাইমটো ছ'চিয়েল মিডিয়া বা বেলেগ প্লেটফৰ্মছত ৱেষ্ট নকৰা ন, প্ৰডাক্টিভ ৱে। এতিয়া মই ইউটিউবত ভিডিঅ' দি আছো, বাট দ্যাটছ আ প্ৰডাক্টিভ থিং। মই তোমালোকক শিকাই আছো, তোমালোক শিকি আছা, ৰাদাৰ দেন ৱাচিং ৰিলছ অল দ্য টাইম। এনি টাইম যে ৰিলছ চাই থাকে মানুহে, আৰু মই নকওঁ যে ৰিলছ চোৱা বেয়া বা ৰিলছ নাচাবা একদম, বাট আমি গমেই নাপাওঁ যে সেই ৰিলছ চাওঁতে 1 ঘণ্টা 2 ঘণ্টা 3 ঘণ্টা হৈ যায়। আমি গেম খেলোঁ, গেমে তোমাৰ কনচেনট্ৰেশ্যন বঢ়ায়, কাৰেক্ট? মই সেইটো টাইমত ইনফেক্ট 1 ঘণ্টা গেমো খেলিছিলোঁ মোৰ ফ্ৰেণ্ডছৰ লগত, মাল্টিপ্লেয়াৰ গেমছবোৰ। সো 1 ঘণ্টা গেম খেলা ইজ ফাইন, বাট 1 ঘণ্টাৰ জেগাত 3 ঘণ্টা 4 ঘণ্টা তোমালোকে ৱেষ্ট কৰি দিয়া, তোমালোকৰ এডিকশ্যন হৈ যায় বস্তুবোৰ। তো মই এইটো কথা ক'ব বিচাৰোঁ যে যদি তোমালোকে সাউণ্ড স্লিপ লোৱা 6 to 7 hours, যদি মই 7 hours ধৰোঁ, ইউ ষ্টিল হেভ এৰাউণ্ড 17 to 18 hours, এণ্ড বিলিভ মি, মই নিজে কৰি কৈ আছোঁ, মই ইয়াৰ ডাইলগ বাজি মাৰা নাই, ইজ proven, is tested and proven, 17 to 18 hours a day বহুত টাইম হয়। তুমি যদি ভাবিছা কম টাইম, নহয় ভাই, বহুত বেছি টাইম হয়। তাত তোমাৰ স্কুল, তোমাৰ ভিডিঅ' লেকচাৰ, তোমাৰ ৰিচোৰ্চেছ যি মই প্ৰভাইড কৰিম, তোমাৰ নিজৰ বৰ্ডৰ প্ৰিপাৰেশ্যন সব হৈ যাব। তাৰ উপৰি তুমি তোমাৰ পেৰেণ্টছৰ, তোমাৰ ভাইটি ভণ্টিকো অলপ টাইম দিব পাৰিবা। ট্ৰাষ্ট মি, ইটছ পচিবল। মই সেইটো টাইমত কি, মোৰ মা মোৰ লগত থাকে, মই মোৰ মাৰ লগত বহি কথা নাপাতো নেকি? মোৰ মাৰ লগত বহি মই ডেইলি আড্ডা দিওঁ,
মোৰ ফ্ৰেণ্ডছ আছে সিহঁতে আহিলে কি মই তাক লক নকৰো নেকি ডেফিনেটলি লক কৰো তে ইমান কাম কৰিছে আপুনি কেনেকৈ কৰিব পাৰিছে বিকজ সঁচা কথাটো এইটো হয় কোনোৱে নকব তোমাক যে 17 to 18 hours is a lot of time যোন মানুহে কয় ন কি বহুত হেক্টিক চলি আছে আৰে ভাই মই 6 ঘন্টা ক্লাছ কৰিব গৈ আছো ক্লাছৰ পৰা আহি পেলাই মই কেনেকৈ আৰু ক্লাছ কৰিম বাবা 6 hours ক্লাছ কৰি আকৌ যদি তুমি ক্লাছ কৰিব না দিস ইজ নট হেক্টিক এট অল 6 hours ইজ নাথিং এন্ড যদি তুমি ডক্টৰ বনা সপোন দেখি আছা তেনে তুমি বাদে দিয়া আৰু 6 ঘন্টা কাম কৰি যদি তোমাৰ ভাগৰ লাগি আছে 6 ঘন্টা স্কুল গৈ পেলাই বা 5 ঘন্টা স্কুল গৈ পেলাই তেটো এই ড্ৰিমটো গিভ আপ কৰিব লাগিব কাৰণ 6 hours of work যদি আমি পাও ন এজ ডক্টৰস দ্যাট ইজ লাইক আ লাক্সাৰি ওকে এটো মানে বহুত ৰেয়াৰ বস্তু আমাৰ কাৰণে কি 6 ঘন্টা আমি ফ্ৰী হৈ আছে ঠিক আছে সো ইউ হ্যাভ টু ক্ৰিয়েট আ কম্বো টাইম টেবল মই ধুনিয়াকৈ সেপাৰেশন কৰি পেলাই নেক্সট স্লাইডছত তোমাক কৈ আছো কেনেকা আমি টাইম টেবলটো বনাম কি কৰিব লাগে বাট yes because NEET is a bit tougher and let's face it যদি তুমি NEET crack কৰা তোমাৰ সপোন ডক্টৰ হোৱাৰ এটো মানে ইন আ ওয়ে পুরা হৈ যাব ডক্টৰ বা ডেন্টিস্ট বা ইভেন ইন আয়ুর্বেদ वगैरह যদি তুমি যাব বিচাৰা নার্সিংত যাব বিচাৰা ভাল ভাল কলেজত it goes to NEET so if you want to be all those things right in the medical profession যদি তুমি থাকিব বিচাৰা then NEET is the gateway so NEET ত অলপ টাইম আমি বেছি দিব লাগিব compared to boards boards are time to comparatively অলপ কম দিন NEET ত অলপ টাইম to বেছি দিন আৰু মই অলৰেডি তোমাক কৈছো কি NEET ৰ ভালকৈ প্ৰিপাৰেচন কৰিলে তো boards ৰ কাৰণে টেনচন ল'বই নালাগে ঠিক আছে দ্বিতীয় কথাটো এটো মই সাবজেক্টিভ বুলি কম মই ইয়াত কৈছো কি মর্নিং টু ম্যাক্সিমাম স্টুডেন্টসে কয় উই মর্নিং আমি উঠিলে অলপ ফ্রেশ মাইন্ডত থাকো তো মর্নিংত আমাৰ এমসিকিউ সলভিংস টো অলপ ভাল হয় বা আমি জাস্ট শুই উঠিছো না তো ব্ৰেইনটো এক্টিভ কৰিবৰ কাৰণে এমসিকিউ কৰাটো ভাল তো মর্নিং এমসিকিউ প্র্যাকটিস কৰিলে ঠিক আছে আৰু ইভিনিং যদি তুমি বিচাৰা ইভিনিং ইউ ক্যান স্টাডি ফৰ দা সাবজেক্টিভ পার্ট এন্ড দা বোর্ড পার্ট বাট এগেইন দিস ডিপেন্ডস ফ্রম স্টুডেন্ট টু স্টুডেন্ট মই জানো বহুত স্টুডেন্ট লেট নাইট পঢ়ি ভাল পায় ইনফ্যাক্ট মই লেট নাইট পঢ়িছিলো তো ইয়াত মই একটা হার্ড এন্ড ফাস্ট রুল বনাই দিছো যে মর্নিং এ এমসিকিউ কৰিব লাগিব প্রেফারেবলি মর্নিং কৰা যদি তুমি মর্নিং নোৱাৰা তুমি ৰাতি কৰি বেছি ভাল পা ৰাতিয়ে কৰা বাট ব্যালেন্স তো তুমি তোমাৰ নিজৰ হিচাপে কৰি লবা ঠিক আছে দেন অলরেডি মই বলো যে we have to clear your concepts and আমি রিভিশন স্ট্র্যাটেজি এটা বনাব লাগে বিকজ রিভিশন নকৰিলে বহুত বস্তু আমি পাহৰি যাও বা আমাৰ মাথাৰ পৰা ওলাই যায় বস্তুখিনি তো হেতু বস্তু ঠিক কৰিবৰ কাৰণে আমি রিভিশন স্ট্র্যাটেজি ভালকে বনাব লাগিব ফৰ both the exams and হেতুৰ ওপৰত মই আগৰ স্লাইডছত কৈ আছো তোমাক ঠিক আছে and if you are in a class 12 okay if you are in class 12 then I would say December January লগে class 12 level or NEET আৰু boards দুটা বস্তু কৰি লোৱা and then you revise class 11 okay simultaneously কৰিব পাৰা but যেতিয়া boards ৰ exam তো ওচৰত আহি যাব ন তেতিয়া boards ত অলপ ফোকাস তো দি দিবা আৰু মানে 12 ৰ সিলেবাসত কনফাইন হৈ যাব because NEET ত 11 ও আহে 12 ও আহে যিসকল স্টুডেন্ট 11 আছে একদম টেনশন ল'ব নালাগে 11 ৰ স্টুডেন্টৰ আৰামছে বহুত টাইম আছে পাৰ ডে 6 to 8 hours যদি তুমি দিব পাৰা মোৰ লগত that's more than sufficient and যদি 12 ত পঢ়ি আছা then up to December January I would say ki you focus on the 12 part okay তার আগত যদি 11 পঢ়ি আছা no issue but boards or 2-3 মাহ আগত তো at least 12 ত ফোকাস কৰা and তাৰ পিছত যেতিয়া boards তোমাৰ হৈ যাব then again you can go back to class 11 and revise class 11 okay because boards তুমি একদম রিসেন্ট দিছা না তোমাৰ 12 ৰ বস্তুখিনি মনতে থাকিব 11 খিনি তুমি পাহৰি যাব পাৰা তো 11 ৰ পাৰ্টটো তেতিয়া লাষ্ট মোমেন্টত ৰিভাইজ কৰি ল'বা ठीक है alright now resources these are the common resources I mean everyone should have these resources okay for NEET and boards মই অলপ সেপাৰেট কৰি গৈছো সো দুটাতে এটা বস্তু কমন NCERT you cannot skip the NCERT মই কৈছো না NCERT is the base NCERT is the bible NCERT is everything NCERT হবই লাগিব ঠিক আছে NCERT through the NEET তো কোশ্চেন পাবা তুমি boards তো পাবা it will clear everything so you should thoroughly go through the NCERT যদি NCERT বুজি নোপোৱা তে মোৰ lectures তো চালে definitely NCERT বুজি পাবা because my lectures are based on NCERT মই NCERT বুজাবৰ কাৰণে lectures বোৰ অলপ দীঘলীয়া কৰো কিছুমান বস্তু বুজাবৰ কাৰণে অলপ ইলাবোৰেশন লাগে এক্সাম্পলস লাগে ষ্টৰী টেলিং লাগে মানে না তো হেতু কাৰণে আমাৰ ভিডিওস বোৰ অলপ দীঘলীয়া হয় okay then for NEET you can practice NCERT based MCQs NCERT লাইনৰ পৰা এইটো MCQ আহিব পাৰে
Then practice topic wise MCQs after each chapter. Suppose আজিকালি বহুত বুকস আহিছে মার্কেটত, মই কাকো প্রমোট নকৰো, বাট তোমালোকে চাব পাৰা. Then এটো মোস্ট ইম্পৰ্টেন্ট বস্তু, যোনে মোৰ তাত গাইডেন্স লয়, মই এটা কওঁ তোমালোকৰ হ্যান্ড রিটেন নোটস হ'ব লাগে. মই যি ক্লাছত পঢ়াও, বুজাও, নেৰেট কৰো, সেই বস্তুটো তুমি যে বুজিছা সেইটো নিজৰ হাতেৰে লিখিব লাগে. বহুতে মোক খুদে কি স্যার বেস্ট নোটস কি হয় নিটৰ কাৰণে, বেস্ট নোটস কি হয় বোৰ্ডছৰ কাৰণে. My answer is your own self handwritten notes. তুমি যোনটো তোমাৰ নিজৰ হাতেৰে লিখিছা সেই নোটসটো বেস্ট নোটস হয় for any exam, whether it's a competitive exam or your board exam. Okay? টিচাৰে যি বুজায়, মই ইউটিউবত ফ্ৰী ভিডিওস দি আছো, সেই ভিডিওস খিনি তোমালোকে চাই বুজি আছা, সেই ভিডিওসটোৰ পৰা তোমালোকে নোটস বনোৱা, নিজে বুজা, তাক এড কৰি কৰি গৈ থাকা. যদি কিবা এটা নতুন বস্তু শিকিছা সেইটো জায়গাতে এড কৰি দিয়া. মই কোনবা এটা জায়গাত এমসিকিউ এটা কৰাইছে, তোমালোকে কৰি পেলাই যে ওয়াও কি এমসিকিউ কৰাইছে স্যাৰ, মজা লাগি গৈছে, সেই এমসিকিউটো তাত নোটছত এড কৰি দিয়া, নতুন কনসেপ্ট এটা শিকিছো. ঠিক আছে? তো সেলফ মেড হ্যান্ড রিটেন নোটস বেস্ট হয়, এন্ড পিওয়াইকিউস আমি এট লিস্ট 10 to 15 ইয়ার্স সলভ কৰিব লাগে. মই রেকমেন্ড কৰো 2015 to 2025 at least you should go through the previous year questions. Okay? Similarly, when it comes to boards to আমি NCERT আৰু কিছুমান বস্তু আমি অলপ boards syllabus পাওঁ যোনটো অলপ beyond NCERT হয়, সেইবোৰ বুকস আমি চাই লব পাৰো. যেনে বায়োলজি তোমালোকে পোৱা বায়োডাইভাৰ্সিটি অফ আসাম বুলি এটা পাৰ্ট আছে, তো সেই পাৰ্টটোৰ কাৰণে তোমালোকৰ যি টেক্সট বুক ৰিকোয়াৰমেন্ট সেইটো লৈ লবা. ইয়াতো পিওয়াইকিউস তোমালোকে পাবা, অনলাইনও পাই যাবা, আই থিংক বুকসও পোৱা যায় পান বজাৰত, তো এমাজনতো ইনফেক্ট পাই যাবা. সো এই বুকসবোৰ প্ৰিভিয়াস ইয়াৰ কোৱেশ্চনছৰ বুকস ইয়াত ইম্পৰ্টেন্ট হৈ যায়. স্যাম্পল পেপাৰস যোনটো আমি বনাওয়ে, স্যাম্পল পেপারস লাইক আমি যেটা দেখো যে লাস্ট 5 ইয়ার্স কোনটো কোনটো টপিকৰ পৰা কোৱেশ্চন আহিছে, আৰু এই টপিকসবোৰ এনালাইজ কৰি পেলে সেই চ্যাপ্টাৰত আৰু কি কি টপিকস বাকি আছে যৰ পৰা কোৱেশ্চন আহিব পাৰে, তেনেকা আমি কিছুমান পেপাৰ প্ৰেডিক্ট কৰো. ঠিক আছে? সেই পেপারস খিনি প্ৰ্যাকটিস কৰিলা ভাল, এটো আমি স্যাম্পল পেপারস বুলি কৈ আছো. ঠিক আছে? আৰু ইম্পৰ্টেন্ট কোৱেশ্চনস কি কি আহিব পাৰে হেবোৰ আমাৰ কাম. ঠিক আছে? হেবোৰ আমাৰ কাম. তো মই তোমালোকক ইয়াত লাষ্টৰ এটা কথা কৈছো যে we will soon launch a surprise for you. So এতিয়া মই বস্তুটো লক সাসপেন্স ৰাখো, বাট ইমানখিনি মই ক'ব বিচাৰি আছো, এইখিনি বস্তু স্যার পাম কোৰ পৰা জুগাৰ কৰিম, হয় নাই? কোনটো কিতাপ কিনি মই এইটো পাবলিকেশনও কিনিলো স্যার, ইয়াত তো আনসার কি ভুল দিয়া আছে, এইটো প্ৰবলেম হেটো প্ৰবলেম, তাৰপিছত স্যাম্পল পেপারসবোৰ বোৰ্ডছৰ কাৰণে আমাক কোনে এনালাইজ কৰি দিব? কাৰণ ম্যাক্সিমাম এডুকেটৰস যোন ইউটিউবত আছে ইহঁতে তো অনলাইন হাই সেকেন্ডারিৰ কাৰণে অসমৰ কাৰণে টাৰ্গেট কৰা নাই, অবভিয়াসলি ইহঁতে তো নিটৰ প্ৰিপাৰেচন কৰা আছে, বেলেগ জায়গা প্ৰিপাৰেচন কৰা, বেলেগ প্ল্যাটফৰ্মছত, তে আমাৰ বোৰ্ডছৰ ষ্টুডেন্ট কিটাৰ কি হ'ব? তে তোমালোকে টেনশন ল'ব নালাগে, হেতু কাৰণে মই আছো. So this surprise will solve all your problems. Okay? মই লাস্ট স্লাইডত আৰু অলপ কম এইটো বিষয়, but as of now মই জাস্ট ইমান ক'ব বিচাৰো কি ইমানখিনি বস্তু এটা ঠাইত মই তোমালোকক এভেইলেবল কৰাই দিম. ঠিক আছে? একো কিতাপ কিনিব নালাগে, জাস্ট ফোন এটা, এন্ড্ৰইড ফোন এটা হ'লে হ'ল. ঠিক আছে? বাকি সব মই প্ৰভাইড কৰাই দিম. অলৰাইট? সো মই কেনেকৈ হেল্প কৰিব পাৰো মোৰ বিষয়ে আই থিংক তোমালোক সবে এতিয়া জানাই যোন মোৰ চেনেলত আছে, বাট যোনে নাজানে, I am a very passionate teacher and professionally I am a doctor. And মই নিজে এই জাৰ্নিটো থ্ৰু দি গৈছো, মই নিটৰ প্ৰিপাৰেচন কৰিছো, নিটৰ কাৰণে মই ড্ৰপ দিছো, নিট মই ক্ৰেক কৰিছো, and at the same time high secondary exam মই in a way তুমি ক'ব পাৰা তাত সেইটো টাইমতো মই স্ট্ৰেটেজি বনাই আছিলো, এন্ড তাৰপিছত হাই সেকেন্ডাৰীৰ বহুত ভাল ভাল ষ্টুডেন্টছক মই গাইড কৰিছো, সেই ষ্টুডেন্টছ পিছত ড্ৰপ দি মোৰ তাত নিটৰ প্ৰিপাৰেচন কৰিব আহিছে আৰু নিট ক্ৰেক কৰি মেডিকেল কলেজতো সিট পাইছে. সেইবোৰ বস্তু তোমালোকে মোৰ ইনষ্টাগ্ৰাম পেজত পাই থাকিবা এইবিলাক পোষ্ট. ঠিক আছে? য'ত মই ষ্টুডেন্টছবোৰৰ কথা পোষ্ট কৰি থাকো, এন্ড I have mentored hundreds of students in top medical colleges. পঢ়াইছো to more than 1000 I feel so far, but at least a good number of students are in medical college, and in every medical college অসমৰ যিমান medical college আছে, right from AIMS Guwahati, GMCH Guwahati Medical College, Assam Medical College, Silchar Medical College, Jorhat Medical College, Difu Medical College, okay, you name anything, Dhubri Medical College, Nalbari Medical College, the new college, Nalbari, Nagaon, সব মেডিকেল কলেজের সাথে মোর স্টুডেন্টস আছে.
কোনবা ফার্স্ট ইয়ার কোনবা সেকেন্ড ইয়ার কোনবা থার্ড ইয়ার আছে এন্ড মই জানো আহাবারও তার নেক্সট ইয়ার হবে ঠিক আছে সো I have helped students reach their dream medical college and I have helped many students to balance this board and NEET thing as well okay মই অনলাইন মোডত ইমান এগ্রেসিভলি কৰবা নাছিলো আজিলৈ বাট অফলাইন মোডত মই বহুত বছৰৰ পৰা কৰাই আছো ঠিক আছে তো মই যেহেতু এই জাৰ্নিটোৰ পৰা নিজে কৈছো তো মই জানো কিমানখিনি পঢ়িলে তোমাৰ কামত আহিব আৰু কিমানখিনি পঢ়িলে তোমাৰ কামত নাহে কিছুমান মানে বহুত বস্তু পঢ়ি টাইম ওয়েস্ট কৰি দিয়ে মই কৈছিলো না মাল্টিপল ৰিসোৰ্সেস সো টাইম ওয়েস্ট আমাৰ টাইম আছে কিন্তু ইমান বেছিও টাইম নাই যে আমি 2 বছৰ 3 বছৰৰ কন্টেন্ট পঢ়িম 8 মাহ আমি এই 8 মাহত নিটো গ্ৰেপ কৰিব লাগে আৰু এই 8 মাহত আমাৰ বোৰ্ডছতো এটা ডিসেন্ট পার্সেন্টেজ আহিব লাগে প্লিজ হাই সেকেন্ডারি স্টুডেন্ট যদি তোমাৰ মাথাত এই বস্তুটো ঘুমাই আছে যে মই আগত হাই সেকেন্ডারি দিম তাৰ পিছত মই নিটৰ প্ৰিপাৰেচন কৰিম এই বস্তুটো মাথাৰ পৰা পাৰিলে ওলাই দিয়া তোমালোকৰ ফাইনান্সিয়াল ইস্যুজ আছে কিবা আছে those things can be managed because অনলাইনত আমি চিপ এডুকেশন প্রভাইড কৰিব পাৰো ঠিক আছে anyways so these are the things where I can be I will be able to help you I will be providing you some strategic guidance and these are all based on real experience মই কোনো guess work ইয়াত কৰা নাই যে এনেকা হলে এনেকা হ'ব রিয়েল এক্সপেরিয়েন্স বা এনেকা কৰি এনেকা ৰিজাল্ট পাইছে ট্রাইড এন্ড টেস্টেড ওকে ট্রাইড এন্ড টেস্টেড দেন এক্সক্লুসিভ নিট প্লাস বোর্ড কোর্সেস মই অফার কৰিম এতিয়া ভেরি সুন তো তেতে কি হ'ব এটা জায়গাতে দুটা বস্তুৰে প্ৰিপাৰেচন হৈ যাব তোমালোকে এটো ভাবিবই নালাগে কি স্যার নিটৰ ব্যাচ বেলেগ বোৰ্ডছৰ ব্যাচ বেলেগ বোৰ্ডছৰ কাৰণে এটো চলি আছে নো কনফিউজন এট অল ঠিক আছে দেন বহুত বস্তু মই তোমালোকক ফ্ৰী অফাৰ কৰিম study materials notes previous year questions practice papers এর কথা বলু কি মানে জিপুর মই প্রেডিক্ট করি মহাবার কি কোশ্চেন আইব পারে হাই সেকেন্ডারি বোর্ডস অত হেবলা বস্তু রাইট এন্ড যেহেতু মই পার্সোনালি গাইড কৰি আছো তে তোমালোকে 1-to-1 মেন্টরশিপ পাবা ঠিক আছে ইটস নট লাইক আ রেগুলার কোচিং অর আ রেগুলার টিউশন ক্লাস ইট ইজ আ টোটাল গাইডেন্স এন্ড মেন্টরশিপ রিয়েল গাইডেন্স বলি তুমি কব পাৰা ঠিক আছে And lastly doubt solving or karne hum bahut students kaise ki sir online er doubts pura to bahut difficult ho jay I agree to hetu karne ami telegram channel launch korisu nijor telegram whatsapp eburar access moi di din gote students directly jate tomaloke muk message koriba para ifal jama na lage thik ase so lastly I have said I have walked the same path now I will walk it with you thik ase moi ei rasta di already goisu ei rasta tu moi janu kot বিপদ আহিব পাৰে ঠিক আছে ৰাস্তাৰ মাজত কোত প্ৰবলেমছ হ'ব কোনখিনি জায়গাত তোমালোকে অলপ ৰৈ যাব লাগিব কোনখিনি জায়গাত অলপ ফাস্ট যাব পাৰা কোনখিনি জায়গা স্টিপ হয় বেছি মই সবখিনি জানো বিকজ মই ৰাস্তাটো অলৰেডি ট্ৰেভেল কৰিছো তোমালোকে যদি হাইকিং কৰিছা গম পাবা কি তোমালোকে যদি এবাৰ এই পাহাৰটো হাইক কৰিছা নেক্সট টাইম তুমি ফেলো টুৰিষ্টক বা তোমাৰ ফ্ৰেণ্ডছক গাইড কৰিব পাৰিবা কি ভাই এইটো জায়গা এনেকৈ যাব লাগে কিন্তু প্ৰথমবাৰ যোৱাটো টান হয় না তো প্রথমবার মই অলরেডি গলো টেনশন লবাই না লাগে এটা মই তোমালোকৰ হাতত ধৰি লৈ যাম ঠিক আছে তোমালোকক মই হাতত ধৰি লৈ যাম সো লেটস ক্র্যাক নিট along with boards boardsত মোৰ টার্গেট মই আকৌ কম মই হাই সেকেন্ডাৰীৰ টার্গেট লৈ লৈছো কি অহাবাৰ পাস পার্সেন্টেজ সায়েন্সৰ মই বঢ়াম যেনেকাই নহওক এবাৰ যোনটো পাস পার্সেন্টেজ হয় তাতকে বেটাৰ হ'ব নাম্বার অফ থার্ড ডিভিজন এন্ড সেকেন্ড ডিভিজন স্টুডেন্টস অফ মই কম কৰিম we'll be doing that okay so this is something that I was saying 2 or 3 slides before ki I have a surprise for you and a suspense rakhisu but iman kini moi eta tumalok koi diu upcoming videos of my details of come ki hoy iman kini moi tumalok koi diu that something big is coming we are building something where you will get everything at one place moi koisu NEET and boards practice papers free PDF revision sheets egla to eteo di dim smart tools তোমার প্রগ্রেস ট্র্যাক কৰিব কাৰণে all the study materials needed high secondary কাৰণে NCERT কোনটো important questions okay previous year কোনবিলা questions sample papers neater কাৰণে PYQs topic based MCQs okay good NCERT based MCQs right all those things তোমালোকে ইন্টারনেট গৈ বেলেগ জায়গাত বিচাৰিব নালাগে there will be abundant resource
sufficient resource which will help you crack the exam. তোমালোকে একদম টেনশন লব নালাগে, এক্সাম বহুত বেছি ভাল হ'ব তোমালোকে। খালি এটোৱে কথা মই যে কৈছো না 18 আৱাৰ্ছ যে আমাৰ হাতত থাকে, 18 আৱাৰ্ছটোৰ ভিতৰত তুমি 6 পৰা 8 ঘণ্টা মোৰ কাৰণে ওলাব লাগিব। একচুয়ালি নিজৰ কাৰণে ওলাবা, মোৰ কাৰণে নহয়। মইতো খালি I will just guide, I will do what Krishna has done in the battlefield. Krishna बस डायरेक्शन দি আছিল, অৰ্জুনে সব কৰিছে, ৰাইট? তো তোমালোকে অৰ্জুন হ'ব লাগিব। এন্ড ভগৱানে যি কয় অৰ্জুনে শুনিছিল, সো গুৰুৱে যি কয় ষ্টুডেন্টে শুনিব লাগিব, ৰাইট? Soon you will get everything in one trusted place and I will be revealing about this very very soon. Okay? কি হয় বস্তুটো এটো আমি জলদি তোমালোকক YouTube চেনেলৰ থ্ৰু দিয়ে কম। বাট এতিয়া আই হোপ এই ভিডিওটো তোমালোকৰ কামত আহিছে। মই কোৱা এটা কথা তোমালোকে নিজৰ ভিতৰত এই বস্তুটো সোমাই ল'বা, একসেপ্ট কৰি ল'বা, ঠিক আছে? যদি ভিতৰৰ পৰা বস্তুটো তোমাৰ আহি যায় ন, তোমালোকে এক্সটাৰ্নেল মটিভেশনৰ ৰিকুৱাৰমেন্টে নহব। মই ক্লাছত আহি তোমাক মটিভেশন দিব একো দৰকাৰ নপৰে, কোনো মটিভেশনাল চেনেলত গৈ তোমালোকে চাব কোনো দৰকাৰ নপৰে, কিয় মটিভেশনাল ষ্টৰী শুনাৰ কোনো দৰকাৰ নপৰে। ইফ ইউ আৰ ইনস্পায়াৰ্ড ফ্ৰম উইদিন, ঠিক আছে? ফাৰ্স্টলি ডিসাইড কৰিবা কি মই সায়েন্স লৈছিলো যদি কিয় লৈছিলো, মই নিটৰ যদি প্ৰিপাৰেচন কৰি আছো কিয় কৰি আছো, মই কি ভাবি পেলাই নিটৰ কথা মই মানে মোৰ লাইফত আনিলো। Why is NEET a significant part of my life? Why is science stream a significant part of my life? মই তো আৰ্টছতে যাব পাৰিলো, মই কমাৰ্চতে যাব পাৰিলো, তাতো মানে ভাল কৰি আছে, মই কোনো ষ্ট্ৰীমক বেয়া বুলি নকওঁ। কিন্তু তুমি সায়েন্স কিয় লৈছা? তুমি কিয় ডিসাইড কৰিছা যে তুমি NEET দিবা? তোমাৰ কিয় সপোন আছিল ডক্টৰ বনা? এইবিলাক আনসাৰ যদি তোমাৰ তাত আছে দেন আজিৰ পৰাই লাগি যোৱা। It's not late guys, it's just the 2nd or 3rd of August, 3rd August, right? এতিয়া বহুত সময় আছে, গোটেই আগষ্ট মাহ আছে, সেপ্টেম্বৰ আছে, অক্টোবৰ আছে, নৱেম্বৰ আছে, ডিসেম্বৰ আছে, জানুৱাৰী আছে, ফেব্ৰুৱাৰী আছে, মাৰ্চ আছে। মই নৱেম্বৰ ডিসেম্বৰ ইনফেক্ট তোমালোকৰ প্ৰি ফাইনেল ভাল কৰাবৰ কাৰণে ওৱান শট ভিডিঅ'জ দিম ফিজিক্স কেমিষ্ট্ৰি বায়োলজি এট দ্য চিপেষ্ট এমাউন্ট পসিবল। তোমালোকৰ ইমেজিনেশনৰ বিয়ন্ড কিমান চিপ হ'ব পাৰে এই কোৰ্সটো। তো মই লাগিম তোমালোকৰ, টেনশন ল'ব নালাগে, মই আছো। এন্ড মই একো জানো যে অসমীয়া মিডিয়াম ষ্টুডেন্টস বা যোন ষ্টুডেন্টসে ইউটিউবত বেলেগ বেলেগ চেনেলছত চাই, তাতে বহুত এক্সপ্লেনেশন হিন্দীত হয়, ইংলিছত হয়, অলপ ধৰোতে অসুবিধা হয়, মানে বুজোতে অলপ অসুবিধা হয়। তো ডোন্ট ওয়াৰি, আই এম হিয়াৰ টু এক্সপ্লেইন ইন এছএমিজ। আই উইল এক্সপ্লেইন এভৰিথিং ইন এছএমিজ। মই গোটেইখিনি বস্তু অসমীয়াত এক্সপ্লেইন কৰি দিম, ঠিক আছে? সো থ্যাংক ইউ ভেৰি মাচ, আই উইল সি ইউ ইন দ্য নেক্সট ভিডিঅ'। কিছুমান একাডেমিক ভিডিঅ'জ এতিয়া যাব আমাৰ চেনেলত, কিন্তু চাবাই তোমালোকৰ কাৰণে বহুত বহুত ইম্পৰ্টেন্ট হয়। এন্ড এপাৰ্ট ফ্ৰম দ্যাট এই সিক্ৰেটটো যোনটো মই এতিয়ালৈকে তোমালোকৰ কাৰণে সাসপেন্স ৰাখিছো, ইটস লাইক এ থ্ৰিলাৰ মুভি, ৰাইট? সো এইটো মই বহুত জলদি তোমালোকৰ আগত ভিডিঅ' এটা লৈ আহিম এণ্ড মই কম কেনেকা এই বস্তুটোৰ এডভান্টেজ তোমালোকে উঠাব পাৰা, ঠিক আছে? You can definitely contact me directly with all your queries. This is my WhatsApp number. Jata dai save kori loa. And our Instagram to page ase White Coat Achievers marile Instagram ma tumi amar page pai jaba, tat ami motivational videos, exam strategies eburu share kore rakhbo, shorter video, eto alop digolia video because we are posting it on YouTube, right? So feel free to ask me anything, okay? Over call, over WhatsApp, কোনবাইতে কল কৰিব বিচাৰে কল কৰিব পাৰা। যদি মই কল উঠাও মই ডেফিনেটলি কল বেক সবকে কৰো, ঠিক আছে? বাট WhatsApp তো সবে মেসেজ ডেফিনেটলি কৰিব পাৰা, ঠিক আছে গাইজ? বহুত ভাল লাগিল, বহুত দিন মূৰত তোমালোকৰ কথা পাতিলো আৰু আমি এইদিন পঢ়ি আছিলো, তো আজি অলপ কেনেকা পঢ়িব লাগে হেতুৰ ওপৰত ফোকাস কৰিলো, তো মোৰো বহুত ভাল লাগিছে। আই হোপ তোমালোকে ভিডিঅ'টো লাষ্টৰলৈকে চাইছা এণ্ড তোমালোকে এনজয় কৰিছা এণ্ড তোমালোকক মই যি কথা কৈছো সেইবিলাক কথা তোমালোকে শুনিবা। My best wishes are always with you, and again feel free to contact me if you have any queries. Thank you very much.